সৃষ্টিকৰ্তা ঈশ্বৰক মই শতকোটি প্ৰণাম জনাইছোঁ। দুজনীয়া গুৰুজনকো মই ধন্যবাদ জনাইছোঁ আৰু ইয়াত থকা দাস এচিকো মই শতকোটি প্ৰণাম জনাইছোঁ। মোৰ এটা সাক্ষ্য আছে, মই আগতেও সাক্ষ্য দিছোঁ ইয়াত। মোৰ এই ডাঙৰ ল'ৰাটোৰ জন্ম হৈছিলে 2009 চনত। তাৰপিছত মোৰ 2013 চনত এটা বহুত ডাঙৰ এক্সিডেণ্ট হৈছিলে আৰু এক্সিডেণ্টত ডক্টৰে ৰিস্ক লোৱা নাছিলে, বাচিম বুলি কিন্তু মই ভগৱানৰ আশীৰ্বাদত বাচিলোঁ। তাৰপিছত মই এই পবিত্ৰ গৃহৰ কথা গম পালোঁ 2020-21 এনেকুৱা চনতে গম পাইছিলোঁ। আৰু মই যেতিয়া এক্সিডেণ্ট হ'লোঁ, এক্সিডেণ্ট হোৱাৰ পিছত মোৰ গোটেই শৰীৰটো বহুত এনজয়ড হৈ গৈছিলে। সেইকাৰণে মই বহুত কষ্টত আছিলোঁ। যেতিয়া পবিত্ৰ গৃহৰ কথা গম পালোঁ, মোৰ তেতিয়া শৰীৰটো বহুতখিনি ভাল হ'ল। গোটেই গাত বিষ আছিলে। প্ৰত্যেক বছৰে মই ডক্টৰৰ ওচৰলৈ গৈ থাকিব লাগে, ডক্টৰক দেখুৱাব লাগে। মাথা ঘূৰণিও আছিলে। কিন্তু যেতিয়া এই পবিত্ৰ গৃহৰ কথা গম পাই মই সেৱা কৰিলোঁহি, তেতিয়াৰ পৰা মোৰ গাৰ পৰা সকলো গুচি গ'ল। মোৰ মেন্সৰ প্ৰব্লেম আছিলে, সেইবোৰো ভাল হ'ল। তাৰপিছত আমি বাচ্ছাৰ কথা ভাবিবলৈ একেবাৰে মনৰ পৰা উলিয়াই দিলোঁ, মোৰ বিষৰ কাৰণে। তাৰপিছত যেতিয়া মোৰ ভাল হ'ল, তাৰপিছত মোৰ লাহে লাহে মোৰ মাহঁতে ক'বলৈ ল'লে যে তইতো এতিয়া ভাল পাইছোঁ বুলি কৈছ, তই ভাব। তথাপিতো মই মাকে মানুহ ভয় লাগে ভাবিব, তইতো কৈছোঁ দেখোন গা ভাল যদি হৈছে ভাল বুলি। তেতিয়া মোৰ ভগৱানৰ আশীৰ্বাদতে মই ভগৱানক ক'লোঁ যে ভগৱান তুমি মোক বহুত শক্তি দিয়া যে মই ভাবিব যাতে পাৰোঁ সন্তানৰ কথা। তেনেকৈ মই আমাৰ ভাবি আহিছিলোঁ ইয়ালৈ। আহি পেলাই কন্যা সন্তান এগৰাকীৰ কথা ভগৱানক কৈছিলোঁ আৰু সেইমতে ভগৱানে দিছিলে। আৰু ইয়াত এই গুৱাহাটীতে এটা জেনেৰেটৰ কথা কৈছিলে। সেইদিনাখন প্ৰাৰ্থনা কৰি থাকোঁ আহিছিলোঁ, তেতিয়া মই ভগৱানক কৈছিলোঁ মোক ভালে ভালে এজনী কন্যা সন্তান আনি দিয়া। আমি ইমান বছৰৰ পিছত ভাবিছোঁ আৰু মই ইয়াত জেনেৰেটৰটোৰ নামত মই 30,000 টকা এটা আগবঢ়াইছিলোঁ। আৰু এই ল'ৰাটো মই মেট্ৰিক পাছ কৰিছে এবাৰ, সিও তাৰ নামতো কিবা এটা আগবঢ়াই থৈছিলোঁ। সি এবাৰ 4খনৰ লেটাৰ পাইছে, যেনেকৈ বিচাৰিছিলোঁ ভগৱানৰ ওচৰত তেনেকৈ পালোঁ। ভগৱানক শতকোটি ধন্যবাদ জনাইছোঁ। প্ৰেইজ দ্য লৰ্ড।